নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আজি দাদা ঢুকুৱা বছৰেকীয়া শ্ৰাদ্ধ। গতিকে মই নগাঁও চাপৰমুখ অৰ্থাৎ মোৰ মাৰ ঘৰত আহি উপস্থিত হৈছোঁ। সেয়া ওপৰত চন্দ্ৰতাপ টানি এয়া দেখিছেনে, ৰাইজক মাতি ইয়াতে নাম এখন গোৱাব আৰু ইয়াতে চাউল সিজোৱা ভাগো যোগাৰ কৰিছে, অৰ্থাৎ ভোজ ভাতৰ যোগাৰ কৰিছে। আৰু এইটো হ'ল নামঘৰ আৰু এই ভকতসকলে আহি ৰন্ধা বঢ়া কৰি আছে। এয়া দেখিছে আগতে মাছখিনি ফ্ৰাই কৰি লৈছে, এয়া দেখিছে। আৰু সিফালে ভকত আহি পেলাই ভকতে ফল মূল কিবা কিবি এইবিলাক কাটি আছে আৰু এয়া মাছ ফ্ৰাই কৰি আছে। এফালে আমাৰ গাঁৱৰ ফালে চাউল সিজোৱা বুলি কয়, কিছুমানে ভোজ ভাত বুলিও কয়। গতিকে বছৰেকীয়া শ্ৰাদ্ধৰ কাৰণে ভোজ আৰু ভাতৰো আয়োজন কৰিছে, অৰ্থাৎ চাউল সিজোৱা ভাগো ইয়াতে খুৱাব সকলোকে। আৰু এয়া দাদা এজনে তামোল কাটি আছে আৰু ভাইটিটোকো তামোল কাটিব লগাই দিছোঁ। আয়তীখিনি আহিলে তামোল খাব। আৰু এয়া দেখিছে ভকতে ধুনীয়াকৈ এয়া ফল মূল কাটি আছে। আৰু এই ভাগ হৈছে নামঘৰ আৰু আমাৰ চোতালতে নামঘৰ ভাগ বনাইছিলে মোৰ দাদাই। আৰু এয়া দেখিছে ভকতসকলে ধুনীয়াকৈ বহি ফল মূল কাটি আছে ইয়াত। আৰু এজন ভকতে ইয়াত দেখিছেনে নাৰিকল ৰুকি আছে। আৰু আমাৰ নগাঁৱৰ ফালে নাৰিকল টুকুৰা টুকুৰকৈ কাটি নিদিয়ে, প্ৰসাদত ৰুকি দিয়ে। সেইকাৰণে ইয়াত দেখিছে নাৰিকল প্ৰসাদত দিবৰ বাবে নাৰিকল ৰুকি আছে ভকতজনে। আৰু ইফালে এইয়া নামঘৰৰ ভিতৰত যে দেখিছে এজনে ধুনীয়াকৈ শৰাই ভাগ পাতিছে নামঘৰৰ ভিতৰতে। ইয়াত দেখিছে নামঘৰৰ ভিতৰতে শৰাই ভাগ এজনে পাতি আছে। আৰু এজনে এয়া দেখিছে নাৰিকল ৰুকি আছে আৰু এজনে এয়া ফল মূল কাটি আৰু এয়া আদা কাটি আছে। আৰু এইফালে ভোজ আৰু ভাতৰ কাৰণে মহিলাখিনিয়ে এয়া দেখিছেনে চব্জি কাটি আছে। আমাৰ কিন্তু বেলেগক কাটিবলৈ নিদিয়ে, ৰাইজৰ কাম সকলো ৰাইজেই কৰে, ভকতে কৰে আৰু আয়তীসকলে আহি কৰেহি। আমাৰ ডেকা গাভৰুক একো চুবলৈ নিদিয়ে। আৰু আয়তীসকলে ধুনীয়াকৈ চব্জি তব্জি আহি কাটি আছে। আৰু এইগৰাকী বাপে এয়া দেখিছে বনাই আছে। আৰু এয়া বনাই আছে মাছৰ আঞ্জা বনাই আছে। আৰু সিফালে দালি বনাই আছে। দুফালে দুটা চৌকাত মাছৰ আঞ্জা আৰু দালি বনাই আছে। আৰু এয়া দেখিছে এইফালে দালি উতলি আছে। ৰান্ধনিক যোগাৰ কৰি দিয়া মানুহ ওচৰতে বহি আছে। আৰু এইফালে দেখিছে আয়তীসকলে ধুনীয়াকৈ চব্জিবিলাক কাটি কুটি ধুই ৰান্ধনিক যোগাৰ কৰি আছে, যোগাৰ দি আছে। আৰু এইফালে এয়া দেখিছেনে শৰাই পাতি হৈ গ'ল। আৰু ভকতসকলে নাম গোৱাৰ আগে আগে অলপমান ভাগৱত পাঠ কৰে। এয়া ভাগৱত পাঠ কৰি আছে, আপোনালোকেও শুনকচোন ভাগৱত পাঠ। ভাগৱত পাঠ সামৰি এয়া নাম আৰম্ভ কৰিলে তেখেতলোকে। এয়া দেখিছে আমাৰ ভকতীয়া নিয়মত সকলোখিনি কাম কৰে, আমাৰ কোনো ধৰণৰ বামুণ নলগাই, আমাৰ ভকতীয়া নিয়ম। গতিকে আমাৰ ভকতীয়া নিয়মেৰেই আজি বছৰেকীয়া শ্ৰাদ্ধখন পাতিছে। আমাৰ একশৰণ ভাগৱতী সমাজ হয়, গতিকে আমাৰ কোনো ধৰণৰ বামুণ নলগাই, আমাৰ সকলো কাম ভকতখিনি আহি কৰে। আৰু এয়া দেখিছে সকলোৱে নাম ধৰি আছে। আৰু নাম ধৰাৰ পাছতেই চাউল সিজোৱা ভাগো খুৱাব, অৰ্থাৎ ভোজ ভাতখিনি খুৱাব। এয়া এতিয়া নাম ধৰি আছে। চাওঁতে মোৰ দাদা ঢুকুৱালে 1 বছৰ হৈ গ'ল। কেনেকৈ 1 বছৰ হৈ গ'ল, কি হ'ল, একো গমেই নাপাওঁ। আমাৰ মাজৰ
পৰা নোহোৱা হৈ যোৱা মোৰ দাদা আজি 1 বছৰ বহুত দুখ লাগে, বহুত মনত মোৰ দাদাই পিতৃ মাতৃ হিচাপে আছে। গতিকে দাদাও এই পৃথিৱীৰ পৰা গুচি গ'ল আমাক এৰি। চলি আছে এয়া চাউল সিজোৱা ভাগ হৈ আছে, দেখিছেনে কেনেকৈ চাউল সিজোৱা ভাগ নিমনি কাঢ়িছে, মাৰ কাঢ়িছে, দেখিছেনে। এয়া আপোনালোকৰ ফালেও এনেকৈ নিমনি কাৰণে জনাবচোন বন্ধুসকল। আমাৰ ভকতসকলে দেখিছে কেনেকৈ ভাত কাঢ়ি আছে কেৰাহীৰ পৰা, আৰু ইফালে দেখিছে মাছৰ পেটু ফ্ৰাই কৰি আছে, আৰু সিফালে ধুনীয়াকৈ এয়া দেখিছেনে চালনী দি ভাত চাকি আছে, আৰু এইফালে দেখিছে নাম প্ৰসংগ চেজ হ'ল আৰু ভকতসকলে এয়া প্ৰসাদৰ যা যোগাৰ কৰিছে, দেখিছে। আৰু এইফালে আইটিসকলে ধুনীয়াকৈ বহি আছে, আৰু এতিয়া আইটিসকলক ধুনীয়াকৈ লাইনকৈ বহিবৰ কাৰণে দিছে, আৰু তেখেতলোকে ধুনীয়াকৈ লাইনকৈ বহিব। লাইনকৈ বহিলে প্ৰসাদখিনি দিয়াটো সুবিধা হ'ব আৰু ভোজ ভাতখিনি খোৱাটো সুবিধা হ'ব। আৰু ইয়াত দেখিছে ভকতসকলে ধুনীয়াকৈ প্ৰসাদৰ যোগাৰ কৰি আছে, আৰু ইয়াত দেখিছে আইটিসকল উঠিছে, এতিয়া ধুনীয়াকৈ লাইন হৈ বহিব আইটিসকল। আৰু ইয়াত দেখিছে মোৰ পিছফালে ভকতসকলে প্ৰসাদৰ যোগাৰ কৰি আছে, আৰু আইটিসকলে উঠি এতিয়া লাইনকৈ বহিব। ময়ো অলপমান আপোনালোকক দেখা দিলোঁ, দেখিছে। আৰু এয়া দেখিছেনে কলপাতত আমাৰ ধুনীয়াকৈ এনেকৈ সাজি এটা বাচনত ধুনীয়াকৈ প্ৰসাদবিলাক সাজি ফল মূল সাজি ধুনীয়াকৈ ভাগ বিতৰণ কৰে ভকতসকলে। আৰু দেখিছে ধুনীয়াকৈ প্ৰসাদ কলপাতত সাজি আছে, আৰু এইফালে এয়া দেখিছেনে পকৰি বনাই আছে নৰসিংহৰ পকৰি দেখিছেনে। ভাত আঞ্জা বনোৱা চেজ হ'ল, লাষ্টত এয়া নৰসিংহৰ পকৰি বনাই আছে এয়া। আৰু আজি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টত জনাব। ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। আৰু এখেত হৈছে দাদা, তেখেতে কৈছে মোক অলপমান ভালকৈ দেখাওক দেই, সেইকাৰণে দাদাজনক ভালকৈ দেখালোঁ। সেইজন মোৰ বৌৰ দাদা হয়, মোৰো দাদা হয়। এইফালে পকৰি ৰেডি হৈ আছে, আৰু এয়া দেখিছে সকলোকে এতিয়া প্ৰসাদ দি আছে, আমাৰ এনেকৈ কলপাতত প্ৰসাদ দিয়ে। আৰু এয়া দেখিছে এতিয়া ভকতে প্ৰসাদ বিলাই আছে। আপোনালোকৰ ফালে এনেকৈ প্ৰসাদ বিলাইনে জনাবচোন। আমাৰ ফালে কিন্তু এনেকৈ প্ৰসাদ বিলায়, আৰু প্ৰসাদখিনি খাবলৈ ইমান ধুনীয়া সোৱাদ হয়। নাৰিকল ৰুকি দিয়ে যে, আমাৰ প্ৰসাদত চেনি, ঘিউ, মৌ আৰু নাৰিকল এইবিলাক চব ৰুকি দিয়ে, ঘিউ মৌ দিয়ে। একদম মানে প্ৰসাদখিনি খাই বহুতেই ধুনীয়া লাগে, বহুতেই সোৱাদ লাগে। আমাৰ এনেকৈ দিয়ে প্ৰসাদ। আপোনালোকৰ ফালে এনেকৈ দিয়েনে জনাব বন্ধুসকল। দেখিছে বৰ ধুনীয়াকৈ ইয়াত প্ৰসাদ দিলে। প্ৰসাদ খাই সকলোৱে চাউল সিজোৱা মুঠিও খাব, কিন্তু মই চাউল সিজোৱা মুঠি দেখুৱাব নোৱাৰিলোঁ, কাৰণ মই বেলেগ কামত বিজি হৈ আছিলোঁ। গতিকে আজি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নেক্সট আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত পুনৰ উপস্থিত হ'ম। আৰু মোৰ আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব, আৰু যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।